আজি আমাৰ সভাত উপস্থিত ভাৰতৰ সন্মানীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, আমাৰ মাজত উপস্থিত অসম ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, অতুল বৰা ডাঙৰীয়া, হাগ্ৰামা মহিলাৰী ডাঙৰীয়া, উৰ্খাও গৌৰা ব্ৰহ্ম ডাঙৰীয়া, বৈজয়ন্তই পাণ্ডা ডাঙৰীয়া, হৰীশ দ্বিবেদী ডাঙৰীয়া, মঞ্চত উপস্থিত মোৰ সন্মানীয় সতীৰ্থসকল, আজি অসমৰ 31,486টা বুথৰ পৰা অহা মোৰ সন্মানীয় বুথ সভাপতিসকল, কাৰ্যকৰ্তাসকল আৰু সতীৰ্থ বন্ধু বান্ধৱীসকল, আজি আমি ইয়াতে কি পাতিছো? বুথ বিজয় সংকল্প সমাৰোহ। আজি ইয়াত আমাৰ বুথৰ সভাপতিসকল আছে। কোনে কোনে 2026 বিধানসভাৰ নিৰ্বাচনত কাৰ কাৰ বুথ জিকিব আপোনালোকে হাত উঠাই দেখাই দিয়ক। পাক্কা জিকিব? পুৰা জিকিব? প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ আগত কৈছে, কিন্তু জিকিব নে নিজিকে? বহুত বহুত ধন্যবাদ। ময়ো কৈছো যে এইবাৰ আমি জিকিম আৰু এনে নিজিকো, এইবাৰ আমি ৰেকৰ্ড কৰি জিকিম, এইবাৰ আমি ৰেকৰ্ড কৰি জিকিম। কাৰণ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আমাক যি বিচাৰিছো, প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অসমক সেয়ে দিছে, আমাক সেয়ে দিছে। আমি বহুদিনৰ পৰা কৈ আছিলো যে যোৰহাট আৰু ডিব্ৰুগড়ৰ মাজত যিটো নেশ্যনেল হাইৱে, তাৰ অৱস্থা বেয়া, গাড়ী মটৰ নাযায়। আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই মৰাণলৈকে গৈছিল, আমাক গাড়ী মটৰ যোৱা হাইৱেটো দিলেই, লগতে এৰোপ্লেন নামিব পৰাও হাইৱে আমাক আজি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই দিলে। শ্ৰদ্ধাৰ কাৰ্যকৰ্তা বন্ধু বান্ধৱীসকল, আপোনালোকে জানি ভাল পাব, যোৱাকালি কেন্দ্ৰীয় কেবিনেটৰ বৈঠক হৈছিলে। অলপ আগতে এই বৈঠকৰ সিদ্ধান্ত সদৰি কৰা হৈছে। অসমত অহাৰ আগতে যোৱাকালি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই গহপুৰ আৰু নুমলীগড়ৰ মাজত ব্ৰহ্মপুত্ৰৰ তলেদি সুৰংগ নিৰ্মাণৰ বাবে 18,000 টকা অনুমোদন কৰিছে। কাজিৰঙাৰ ওপৰত এলিভেটেড কৰিডৰ, বগীবিলৰ দলং, ধলা শদিয়াৰ দলং, গুৱাহাটী উত্তৰ গুৱাহাটী দলং, নাৰেংগী কুৰুৱাৰ দলং আৰু এতিয়া গহপুৰ আৰু নুমলীগড়ৰ মাজত সুৰংগৰ নিৰ্মাণ। আমি অসমীয়াই যি জীৱনত কেতিয়াও কল্পনা কৰা নাছিলো, প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আজি আমাক হিয়া উজাৰি অসম মাতৃৰ বাবে তেখেতে ভাবিব নোৱাৰা উপহাৰ আমাৰ বাবে আগবঢ়াই দিছে। মই যিদিনাখন কৈছিলো কাজিৰঙাৰ ওপৰত এলিভেটেড কৰিডৰ হ'ব, মানুহে মোক হাঁহিছিলে। যেতিয়া কৈছিলো নুমলীগড় আৰু গহপুৰৰ মাজত টানেল নিৰ্মাণ হ'ব, তেতিয়া মানুহে আমাক হাঁহিছিলে। কিন্তু প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আজি আমি প্ৰমাণ কৰিছো যে অসমৰ বিজয়ত এতিয়া কোনো বাধাৰ প্ৰাচীৰ সন্মুখত থাকিব নোৱাৰে। মইতো বিশ্বাস কৰো অহাবাৰ যেতিয়া আমাৰ ৰাজ্যত বিজেপি আৰু NDA চৰকাৰ আহিব, ব্ৰহ্মপুত্ৰৰ পানীৰ ওপৰতো এৰোপ্লেন নামিব, ব্ৰহ্মপুত্ৰৰ পানীৰ ওপৰতো এৰোপ্লেন
দিয়ক। এইবাৰ 1.5 লাখ চাকৰি হ'ল, অহাবাৰ 2 লাখ চৰকাৰী চাকৰি হ'ব। মই এনেই কোৱা নাই, এইবাৰ 1.5 লাখ বিঘা মাটি আমি এভিকশ্যন কৰিছো, অহাবাৰ 5 লাখ বিঘা মাটি আমি এভিকশ্যন কৰিম। মই এনেই কোৱা নাই, এইবাৰ মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অভিযান 1 লাখ যুৱক যুৱতীয়ে লাভ কৰিছে, অহাবাৰ 10 লাখ যুৱক যুৱতীয়ে লাভ কৰিব। শ্ৰদ্ধা ৰাইজ, আমি অসম মাতৃ বিকাশৰ এক নতুন দিগন্তলৈ লৈ যাম, কাৰণ অসম আমাৰ মাতৃভূমি, ভাৰত আমাৰ জন্মভূমি। আমাৰ ল'ৰা ছোৱালীয়ে অসমত ডাঙৰ হ'ব লাগিব। আমাৰ ল'ৰা ছোৱালীয়ে ব্ৰিটিছৰ পাছপৰ্ট ল'ব পৰা আমাৰ ল'ৰা ছোৱালীৰ শক্তি নাই। সেইকাৰণে আমি অসমৰ স্কুল বনাব লাগিব, অসমত কলেজ বনাব লাগিব, অসমত মেডিকেল কলেজ বনাব লাগিব, অসমত আমি ব্ৰহ্মপুত্ৰৰ ওপৰত দলং বনাব লাগিব, অসমৰ ল'ৰা ছোৱালীক আমি চাকৰি দিব লাগিব, আৰু অসমক ভাৰতৰ ভিতৰতে সৰ্বশ্ৰেষ্ঠ ৰাজ্য হিচাপে আমি নিৰ্মাণ কৰিব লাগিব। আৰু মই বিশ্বাস কৰোঁ, NDA নেতৃত্বত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত অসমে ছেমি কণ্ডাক্টৰ দেখিলে, অসমে সাৰ কাৰখানা দেখিলে। এতিয়া প্ৰধানমন্ত্ৰী ডাঙৰীয়া মাৰ্চত বৰাক ভেলীলৈ যাব, শিলচৰৰ পৰা বৰাপানীৰ পৰা গুৱাহাটীৰ আমি 5 ঘণ্টাৰ ভিতৰত অহা যোৱা কৰিব পাৰিম। 22,000 কোটি টকাৰ প্ৰকল্প প্ৰধানমন্ত্ৰী ডাঙৰীয়াই উদ্বোধন কৰিব। এয়া অসমৰ বাবে স্বৰ্ণিম দিন। প্ৰধানমন্ত্ৰী ডাঙৰীয়া কোকৰাঝাৰত যাব, গেলেফু ভূটানৰ লগত আমাৰ ৰেল লাইন হ'ব, আৰু আমি অসমীয়াই আটাইতকৈ আমাৰ অসমখনক ভাৰতৰ ভিতৰতে সৰ্বশ্ৰেষ্ঠ ৰাজ্য বনাবলৈ আমি নিজকে উৎসৰ্গা কৰিম। আমি নিজকে দিনে ৰাতিয়ে সমৰ্পণ কৰি প্ৰতিটো পল, প্ৰতিটো